Hello friends, welcome to Learning Web. আজি আমি টপ 15 জিকে কুৱেশ্যন লৈ আহিছো আগন্তুক বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম আহি আছে তাৰে বাবে আৰু যিবোৰ অন্যান্য গভৰ্ণমেণ্ট এক্সাম আছে সেইবোৰৰ বাবেও চাব পাৰে সকলো ধৰণৰ এক্সামৰ বাবে ইউজফুল হয় এইখিনি জিকে তো আহক ক্লাছটো আৰম্ভ কৰোঁ ইয়াৰ আগত মই আৰু এটা ক্লাছ দিছিলোঁ চোৱা নাই যদি চাই ল'ব এইটো জিকে ক্লাছ 2 হয় তো জানক ক্লাছটো আৰম্ভ কৰোঁ আজি আহক ইয়াতে কুৱেশ্যন নম্বৰ 1ত আছে Which article of the Indian Constitution deals with the provision for the reservation of seats for SC and ST in the Lok Sabha? ইয়াত কি কৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে লোকসভাত ST আৰু SC সকলৰ বাবে সিট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰে অপশ্যন এত আছে আৰ্টিকল 330 অপশ্যন বি আৰ্টিকল 315 অপশ্যন সি আৰ্টিকল 280 আৰু অপশ্যন ডি আৰ্টিকল 279 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 330 আৰ্টিকল 330 লোকসভাত ST আৰু SC সকলৰ বাবে সিট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰে অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2ত আছে হুইচ কেপিটেল অফ দ্য আহোম এম্পায়াৰ ৱাজ অন দ্য বেংকছ অফ দিহিং ৰিভাৰ যে দিহিং নদীৰ পাৰত আহোমসকলৰ কোনটো ৰাজধানী আছিল অপশ্যন এ চৰাইদেউ অপশ্যন বি যোৰহাট অপশ্যন চি বকতা অপশ্যন ডি গড়গাঁও তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব বকতা Question number 3 আছে Strait of Gibraltar separated which two continent যে Strait of Gibraltar কোন দুখন মহাদেশক পৃথক কৰে অপশ্যন এ ইউৰোপ এণ্ড আফ্ৰিকা অপশ্যন বি আফ্ৰিকা এণ্ড এছিয়া অপশ্যন চি আমেৰিকা এণ্ড আফ্ৰিকা আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইউৰোপ এণ্ড আফ্ৰিকা যে Strait of Gibraltar ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে অপশ্যন এ শুদ্ধ উত্তৰ Question number 4ত আছে Who is the first Assamese Justice of Supreme Court of India? ইয়াত কি সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথম অসমীয়া জাজ কোন আছিল অপশ্যন এ হৰিলাল জে কানিয়া অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী অপশ্যন চি ৰঞ্জন গগৈ আৰু অপশ্যন ডি ললিত মোহন শৰ্মা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী ইয়াৰে লগত অপশ্যন চিটো মই আলোচনা কৰি দিওঁ ৰঞ্জন গগৈ হৈছে প্ৰথম মুখ্য ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ অসমীয়া প্ৰথম মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী Question number 5ত আছে ইষ্টাৰ্ণ ঘাট এণ্ড ৱেষ্টাৰ্ণ ঘাট মিট এট হুইচ মাউণ্টেইন ৰেঞ্জ যে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট কোনটো পৰ্বতমালাত মিট কৰে লগ লাগে অপশ্যন এ আৰাৱলী হিলছ অপশ্যন বি নীলগিৰি হিলছ অপশ্যন চি সাতপুৰা হিলছ আৰু অপশ্যন ডি বিন্ধ্যা হিলছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নীলগিৰি হিলছ Question number 6ত আছে হুইচ কমিউনিটি ইন্ট্ৰডিউচ চেৰিকালচাৰ ইন আছাম যে কোনটো জনগোষ্ঠীয়ে অসমত চেৰিকালচাৰ আৰম্ভ কৰিছিলে অপশ্যন এ মিচিং ট্ৰাইব অপশ্যন বি টি ট্ৰাইব অপশ্যন চি ৰাভা ট্ৰাইব আৰু অপশ্যন ডি বড়ো ট্ৰাইব তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বড়ো ট্ৰাইব Question number 7ত আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ আটাইতকৈ ওখ শৃংগ কোনটো অপশ্যন এ নন্দা দেৱী অপশ্যন বি কামেট অপশ্যন চি কাঞ্চনজংঘা আৰু অপশ্যন ডি মহেন্দ্ৰগিৰি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাঞ্চনজংঘা Question number 8ত আছে হু কম্প'জ দ্য থিম ছং অফ আছাম সাহিত্য সভা চিৰ চেনেহী মোৰ ভাষা জননী ইয়াত কি সুধিছে অসম সাহিত্য সভাৰ যি মানে থিম ছং আছিল চিৰ চেনেহী মোৰ ভাষা জননী কোনে লিখিছিলে অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি মিত্ৰদেৱ মহন্ত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত Question number 9ত আছে হুইচ অচিন ইজ ন'ন এজ দ্য ৰিং অফ ফায়াৰ যে কোনটো মহাসাগৰক ৰিং অফ ফায়াৰ বুলি জনা যায় অপশ্যন এ পেচিফিক অচিন অপশ্যন বি আটলাণ্টিক অচিন অপশ্যন চি ইণ্ডিয়ান অচিন আৰু অপশ্যন ডি আৰ্কটিক অচিন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেচিফিক অচিনক ৰিং অফ ফায়াৰ বোলা হয় কাৰণ ইয়াৰ সাগৰৰ তলিত কি হয় বহুতো আগ্নেয়গিৰি উদ্গীৰণ হৈ থাকে আৰু ভূমিকম্পও বহুত হৈ থাকে সেইকাৰণে ইয়াক কি কোৱা হয় ৰিং অফ ফায়াৰ বুলি কোৱা হয় অপশ্যন এ শুদ্ধ উত্তৰ Question number 10ত আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী
ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম যে বৰনদী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে অপশ্যন এ বাক্সা ডিষ্ট্ৰিক্ট অপশ্যন বি ওদালগুৰি ডিষ্ট্ৰিক্ট অপশ্যন চি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডি চিৰাং ডিষ্ট্ৰিক্ট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ওদালগুৰি ডিষ্ট্ৰিক্ট কুৱেশ্যন নম্বৰ 11 আছে কুৱেশ্যন নম্বৰ 11ত সুধিছে ইয়াৰ আগত কথা এটা কৈ দিওঁ আপোনালোকে যদি ক্লাছটো এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যিহেতু চেনেলটো নতুন হয় সকলোৱে পাব লাগে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব কুৱেশ্যন নম্বৰ 11ত সুধিছে আৰ্টিকল 19 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ হুইচ অফ দ্য ফলোয়িং যে তলৰ কোনটোৰ লগত আৰ্টিকল 19 ভাৰতীয় সংবিধানৰ আৰ্টিকল 19 কি ডিল কৰে বা জড়িত সেই কথাটো সুধিছে অপশ্যন এ আছে এবলিশ্যন অফ আনটাচেবিলিটি অস্পৃশ্যতা বৰ্জন অপশ্যন বি প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন পক্ষপাতিত্ব কৰা বন্ধ কৰা তাৰপিছত আছে অপশ্যন চি ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষাৰ অধিকাৰ অপশ্যন ডি ফ্ৰীডম অফ স্পীচ কথা কোৱাৰ অধিকাৰ বা বাক স্বাধীনতা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফ্ৰীডম অফ স্পীচ যে ভাৰতীয় সংবিধানৰ আৰ্টিকল 19 অনুচ্ছেদ 19 কি কৰে কথা কোৱাৰ অধিকাৰক স্বীকৃতি দিয়ে তো কি হ'ব এইটো অপশ্যন ডি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 12ত আছে হু ইজ দ্য ডিৰেক্টৰ অফ ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম ভাইটি যে প্ৰথম অসমীয়া ৰঙীন বোলছবি ভাইটিৰ ডিৰেক্টৰ কোন সেই কথাটো সুধিছে বা পৰিচালক কোন কুৱেশ্যন অপশ্যন এত আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা অপশ্যন চি কমল নাৰায়ণ চৌধুৰী আৰু অপশ্যন ডি ফণী শৰ্মা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কমল নাৰায়ণ চৌধুৰী কুৱেশ্যন নম্বৰ 13ত আছে হুইচ অফ দ্য ফলোয়িং ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি যে বিদ্যুতৰ সুপৰিবাহক কোনটো সুধিছে অপশ্যন এ আছে উড অপশ্যন বি প্লাষ্টিক অপশ্যন চি গ্লাছ আৰু অপশ্যন ডি কপাৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কপাৰ কুৱেশ্যন নম্বৰ 14 দ্য আহোম ফাৰ্ষ্ট ইউজ দ্য চাকা এৰা ডিউৰিং হুজ ৰেইন ইয়াত কি সুধিছে কাৰ শাসনকালত আহোমসকলে প্ৰথমবাৰৰ বাবে শকাব্দ ব্যৱহাৰ কৰিছিল অপশ্যন এ চুকাফা অপশ্যন বি চুহুংমুং অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি প্ৰতাপ সিংহ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুহুংমুং কুৱেশ্যন নম্বৰ 15 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো দ্য শ্বাইনিং ছাৰ্ফেচ অফ দ্য ছান ইজ কল্ড যে সূৰ্যৰ জিলিকি থকা অংশটোক কি কোৱা হয় সেই কথাটো সুধিছে অপশ্যন এ ক্ৰছমছফেয়াৰ অপশ্যন বি ফটোস্ফেয়াৰ অপশ্যন চি কৰোণা আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফটোস্ফেয়াৰ সূৰ্যৰ জিলিকি থকা অংশখিনিক ফটোস্ফেয়াৰ বুলি কোৱা হয় তো অপশ্যন বি শুদ্ধ উত্তৰ তো আজি ক্লাছটো ইমানতে শেষ হ'ল আশা কৰিছোঁ ক্লাছটো ভাল লাগিছে আপোনালোকৰ আৰু আপোনালোকে লাইক কৰিব চেনেলটো আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যেহেতু এইটো মোৰ নতুন চেনেল হয় আপোনালোকে সহযোগ কৰিব আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন আছে তো আৰু মই যিমান পাৰোঁ ভাল কণ্টেণ্ট আনি থাকিম তো আজি ইমানতে এৰিছোঁ ধন্যবাদ